মোৰ মৰমৰ কণমানিহঁত, মই আইমা, তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি। আজি বহুত দিন তোমালোকক ফকৰা যোজনা বা জতুৱা ঠাঁচ কোৱা নাই, নহয়নে বাৰু? আজি কেইটামান জতুৱা ঠাঁচ লৈ আহিছোঁ। শুনাচোন, এই জতুৱা ঠাঁচবিলাক আচলতে ভাষা একোটাৰ অলংকাৰ। এইবিলাক ইংৰাজীত ইডিয়মছ বুলি কয় আৰু মহাৱৰা বা তেনেকুৱা ধৰণৰ শব্দেৰে নিজৰ নিজৰ ভাষাত জনাজাত। আমাৰ অসমীয়াত জতুৱা ঠাঁচ বুলি কয় আৰু এই জতুৱা ঠাঁচ, সাঁথৰ ইত্যাদিবিলাক এটা ভাষাৰ অলংকাৰ হিচাপে ব্যৱহাৰ কৰা হয়। ভাষাটো সুন্দৰকৈ ক'বলৈ হ'লে বা লিখিবলৈ হ'লে আমি যদি এইবিলাক ব্যৱহাৰ কৰোঁ সময় উপযোগীকৈ, তেতিয়াহ'লে ভাষাটো শুনিবলৈ আৰু ধুনীয়া লাগে। বাৰু মইনাহঁত, আজি 3টা তোমালোকক মই ধুনীয়া অসমীয়া জতুৱা ঠাঁচ, ফকৰা যোজনা পঢ়ি শুনাম। শুনিবাচোন। আগতে পঢ়ি দিছোঁ যদিও এতিয়া আকৌ পঢ়োচোন। মোক কিন্তু তাৰ মিনিং ক'ব লাগিব দেই। শুনা। 1 নম্বৰ, বাজিব লাগে টেমি কটাৰী, বাজিছে দেখোন হাঁচতি। বাজিব লাগে টেমি কটাৰী, বাজিছে দেখোন হাঁচতি। সেইটো হৈছে 1 নম্বৰ। 2 নম্বৰ, বাটত দেখোঁ বৰচুৰীয়াৰ ফেৰ, ঘৰত দেখোঁ ঢকুৱাৰ বেৰ। বাটত দেখোঁ বৰচুৰীয়াৰ ফেৰ আৰু ঘৰত দেখোঁ ঢকুৱাৰ বেৰ। এইটো হৈছে 2 নম্বৰ। আৰু 3 নম্বৰটো, বহি খাই থাকিলে কুবেৰৰ ধনো উদং হয়। বহি খাই থাকিলে কুবেৰৰো ধন উদং হয়। এই 3টা মই তোমালোকক ফকৰা যোজনা কৈ শুনালোঁ। ইয়াৰ পিছৰবাৰ বাৰু মই ইয়াৰ ব্যৱহাৰ ক'ত কেনেকৈ হয় কৈ দিম আৰু তোমালোকেও চেষ্টা কৰিবা। বাৰু মইনাহঁত, আজিৰ কাৰণে আইমাই তোমালোকৰ পৰা বিদায় লৈছোঁ। পিছত আকৌ আহিম তোমালোকৰ মাজলৈ এটা ধুনীয়া আখ্যান লৈ। মই এইটো বহুত দিনৰ পৰা ভাবি আছোঁ যে মই এই আখ্যানটো তোমালোকক ক'ব লাগিব। সময় পোৱা নাই, কিবা কিবি কামত ব্যস্ত, মাজতে গাটো বেয়া। গতিকে আজি অকণমান সময় পাইছোঁ আৰু মই তোমালোকক এই ধুনীয়া আখ্যানটো অলপ পিছত ক'ম। শুনিবা দেই। কাইলৈ দেওবাৰ নহয়, কাইলৈ ধুনীয়াকৈ বহি মোৰ জতুৱা ঠাঁচ আৰু মোৰ ধুনীয়া আখ্যানটো শুনিবা তোমালোকে। বাৰু মইনাহঁত, এতিয়াৰ কাৰণে আইমাই বাই বাই বুলি কৈছে। আকৌ আহিম তোমালোকৰ মাজলৈ, হ'বনে?